Hello viewers, welcome back to Polykitab Learning Point. In this video, I'll be presenting the key points of a quite lengthy chapter of Class 10 English textbook, that is Nelson Mandela, Long Walk to Freedom. Well, after watching this short video, it will be very easier for you to remember and understand the main concept of the chapter. Well, I'll be using English and Assamese, both the languages, to explain because some of the viewers requested me to use both the languages. Alright, so let's proceed. So before going through the lesson, let us see the title, Long Walk to Freedom. And this lesson is written by Nelson Rolihlahla Mandela. And let us be acquainted with the author, Nelson Mandela in short. Okay, so Nelson Mandela was born in South Africa and in 1918, and he was died in 2013, very recently in South Africa. So we can say that Mandela was a South African person. Alright, so South Africa, this country will play a very important role in this lesson. So South Africa বিষয়ে তোমালোকে বহুত বাৰ পাইছা জন্ম আৰু মৃত্যু গতিকে ব্যক্তিগৰাকীৰ লগতে সাউথ আফ্ৰিকা বিষয়ে আমি লেসনটোত গম পাম আৰু ইয়াৰ লগতে আমি গম পাম যে মান্ডেলা আছিল was the first black president of South Africa, প্ৰথম গৰাকী black president মানে কৃষ্ণাংগ ৰাষ্ট্ৰপতি, কৃষ্ণাংগ মানে দেহৰ বৰণ যাৰ কলা, তেওঁ আছিল প্ৰথম গৰাকী black president। তাৰ আগলৈকে কাৰ শাসন আছিল white people সকলৰ, আৰু white people were dominated the black people, black community। okay, আৰু ইমান ডমিনেশনৰ শেষত 1994 10th মেত মান্ডেলা এগৰাকী প্ৰেসিডেন্ট হিচাপে, ব্ল্যাক প্ৰেসিডেন্ট হিচাপে প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত গণতন্ত্ৰ স্থাপন কৰিছিল। আৰু গতিকে ইয়াৰ পৰা গম পাইছিলে মান্ডেলা আছিল এগৰাকী ৰাজনৈতিক ব্যক্তি। তেওঁ কোনটো পলিটিক্যাল পাৰ্টিৰ আছিল, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। এই পলিটিক্যাল পাৰ্টিটোৰ সহযোগত তেওঁ ৰাজনৈতিকভাৱে সফলতা অৰ্জন কৰিছিল। He was known for anti-apartheid movement. আমি কিয় পাতি আছো মান্ডেলাৰ কথা? Because he is a famous person and he is known for anti-apartheid movement. Apartheid means it is a system, it's a policy which is based on racial discrimination. Alright, so a racial discrimination মানে মানুহৰ বৰ্ণ বৈষম্য, মানুহৰ দেহৰ কালাৰৰ ওপৰত ভিত্তি কৰি যিবিলাক বিভাজন কৰা হৈছিল তাৰ বিৰোধিতা কৰিছিল মেণ্ডেলাৰ লগতে তেওঁৰ সহযোগীসকলে। আৰু গতিকে মেণ্ডেলা 30 বছৰ কাল প্ৰায় কাৰাবাস খাটিব লগা হৈছে, গোটেই জীৱন তেওঁ উৎসৰ্গা কৰিছে। সেইবাবে তেওঁ এগৰাকী বিশ্ববৰেণ্য ব্যক্তি। আৰু তেওঁৰ এখন অটোবায়োগ্ৰাফি আছে, আত্মজীৱনী আছে, সেইখন হৈছে লং ৱাক টু ফ্ৰীডম। ইতিমধ্যে গম পাইছা লং ৱাক টু ফ্ৰীডম হৈছে তেওঁ নিজে লিখা এখন কিতাপ নিজৰ জীৱনৰ বিষয়ে। গতিকে এই কিতাপখনৰ পৰা এটা পৃষ্ঠা আমাক তুলি দিছে। পৃষ্ঠাটো যথেষ্ট দীঘলীয়া, সেইবাবে আমি তিনিটা পাৰ্টত কুইকলি ডিভাইড কৰিছোঁ। প্ৰথম পাৰ্টটো তোমালোকে পঢ়িবলৈ পাবা ইনঅগ্ৰেশ্যন চেৰিমনি, য'ত মেণ্ডেলাই শপত গ্ৰহণ কৰিছিলে এগৰাকী ৰাষ্ট্ৰপতি হিচাপে, সেই দিনটোৰ আৰম্ভণিৰ কথা বৰ্ণনা কৰিছে। তাৰ পিছত এই ৰেয়াৰ অনাৰ, এই দিনটো তেওঁ এটা বিশেষভাৱে বিৰল এটা সন্মান পাইছিল। সেই পাৰ্টটো সেকেন্ড পাৰ্টত পঢ়িবলৈ পাবা, মই এক্সপ্লেইন কৰি দিম কেইটামান বুলেটছত শৰ্টত। আৰু পাৰ্ট 3ত আমি পঢ়িবলৈ পাম যে পাৰ্সপেক্টিভ অফ ফ্ৰীডম, মান্ডেলাৰ স্বাধীনতাৰ প্ৰতি কি মনোভাৱ আছিল, দৃষ্টিভংগী কি আছিল, সেই বিষয়ে পঢ়িবলৈ পাম। আৰু এই তিনিটাৰ ভিতৰতে আমি গোটেই পাঠটো সমাপ্ত কৰিম। শেষত মেছেজনো কি দিছে এই পাঠটোৰ জৰিয়তে সেইটো আলোচনা কৰিম। লগতে ৱৰ্ড মিনিংছবিলাক, যিহেতু যথেষ্ট টান ৱৰ্ড আছে ইয়াতে, তোমালোকে ৱৰ্ড মিনিং ইয়াৰ পৰা পাবা। তাৰপিছত তোমালোকে যেতিয়া পাঠটো পঢ়িবা তেতিয়া ৱৰ্ড মিনিংবোৰ ইয়াৰ পৰা চাই ল'ব পাৰিবা। ঠিক আছে, অ'কে, তেতিয়াহ'লে আৰম্ভ কৰোঁ। So first part to কথা কৈছো। ফাৰ্স্ট পাৰ্টৰ মেইন পইণ্টছ কি আছে, ইনঅগ্ৰেশ্যন চেৰিমনি, যিদিনা শপত গ্ৰহণ হৈছিল কি হৈছিল 10th মে আছিল সেই দিনটো। ইট ৱাজ আ গোল্ডেন ডে বুলি কৈছে, বিকজ প্ৰথম কিয় গোল্ডেন ডে, ইট ফাৰ্স্ট ব্লেক প্ৰেসিডেন্ট হিচাপে তেওঁ আসনত অধিষ্ঠিত হৈছিল। কোন? নেলছন মান্ডেলা। এণ্ড লাৰ্জ নাম্বাৰ অফ পিপল কেম ফ্ৰম ভেৰিয়াছ কাণ্ট্ৰিজ এক্ৰছ দ্য ৱৰ্ল্ড। ঠিক আছে, পৃথিৱীৰ বিভিন্ন দেশৰ পৰা লোক আহিছিল কেৱল সেই historic মোমেন্টৰ সাক্ষী হ'বলৈ। This inauguration ceremony took place in a lovely sandstone amphitheater, এটা বহল হলত, য'ত ওপৰৰ পাৰ্টটো ওপেন আছিল, ওপেন এয়াৰ, আৰু তাত বহিবলৈ জায়গা আছিল। আৰু সেইটো হৈছিল ইউনিয়ন বিল্ডিঙত হৈছিল প্ৰিটৰিয়া। ঠিক আছে, এটা জায়গা।
Next আছে Mr. Mandela was accompanied by his daughter Jenani আৰু তেওঁৰ মেণ্ডেলা শপত গ্ৰহণ কৰাৰ আগতে ডেপুটি প্ৰেছিডেণ্ট সকলে শপত গ্ৰহণ কৰিছিলে তেওঁৰ নামবিলাকো ইয়াত উল্লেখ কৰিছে তোমালোকে চাই ল'বা অলৰাইট নেক্সট পইণ্ট Mandela promised Mandela শপত গ্ৰহণত কি কৈছিল যে এনেকুৱা এখন আমি সমাজ গঢ় দিম সাউথ আফ্ৰিকা সোসাইটি গঢ় দিম য'ত হিউম্যানিটি থাকিব য'ত মানৱীয়তাৰ জয় হ'ব আৰু এনেকুৱা এখন হ'ব ৰাষ্ট্ৰ য'ত গণতন্ত্ৰ স্থাপন হ'ব ইতিমধ্যে তোমালোকে গম পাইছে যে ব্ল্যাক পিপল সকলে অমানসিক অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিল হোৱাইট সকলৰ পৰা গতিকে এতিয়া মেণ্ডেলাই যেতিয়া জয়লাভ কৰিলে মেণ্ডেলাৰ লোকসকলে ব্ল্যাক পিপল সকলে তেতিয়া তেওঁলোকে এখন ভাল ৰাষ্ট্ৰ গঢ় দিম বুলি শপত গ্ৰহণ কৰিছে আৰু তেওঁ অলসো এক্সপ্ৰেছ গ্ৰেটিটিউড তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে সেই সকল লোক যিসকলে দেশ বিদেশৰ পৰা আহি মেণ্ডেলাৰ সম্ভাষণ জনাইছে আৰু লাষ্টত কৈছে যে যাতে গণতন্ত্ৰৰ জয় হওক আৰু সাউথ আফ্ৰিকাত যাতে সদায় জয় হওক ঠিক আছে এইখিনি আছিল প্ৰথমটো পাৰ্টৰ কথা এইখিনি very easy I think so tar pisor part ইয়াৰ পিছতে দুটামান কোৱেশ্চন পাবা লেসনটো তুমি তোমালোকে যদি চোৱা তাৰ পিছৰ পাৰ্টটো আকৌ আৰম্ভ হৈছে পাৰ্ট 2 হিচাপে as a rare honor এটা বিৰল এটা সন্মান লাভ কৰিছিলে মাণ্ডেলাই গতিকে কি আছে কৈছে কি during the oath taking ceremony South Africans বিলাক jets আছিল যুদ্ধৰ যিবোৰ হেলিকপ্টাৰছ আছিল আৰু সেনা বাহিনীৰ যিবোৰ বাহন আছিল সেইবিলাকে আকাশেৰে উৰি আহিছিল এনেকুৱা এটা perfect ফৰ্মেশনত মানে দেখাত ইমানে বেছি আকৰ্ষণীয় হৈছিল আৰু সেইটো জৰিয়তে কেৱল তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰা আছিল লয়ালটি প্ৰদৰ্শন কৰিছিল নতুন যিখন নিউলি ফৰ্ম ডেমক্ৰেটিক গভৰ্নমেন্ট আছে সেইখনৰ প্ৰতি গতিকে মেণ্ডেলাৰ মনৰ ভাৱটো ইয়াত প্ৰকাশ কৰিছে নেক্সটত কৈছে যে যিবিলাক মিলিটাৰী জেনাৰেলছ হাইয়েষ্ট যিবিলাক পোষ্টত আছে উচ্চ পদস্থ যিসকল বিষয়া সেই সকলেও আহি মেণ্ডেলাক সেলিউট কৰিছিল অথচ সেই সকল লোকে এটা সময়ত কি কৰিছিলে মেণ্ডেলা ক্ৰিমিনেল বুলি ধৰি লৈ গৈছিল যেতিয়া মেণ্ডেলাই হোৱাইট সকলৰ অন্যায়ৰ বিৰোধিতা কৰিছিল তেতিয়া গতিকে মেণ্ডেলাই এটো পইণ্ট আউট কৰিছে যে তেওঁলোকৰ এটিটিউডটো এতিয়া হলনি হৈ গ'ল আৰু হেখিনি কৰিবলৈ সক্ষম হৈছে মেণ্ডেলাৰ দৰে বহুতো হাজাৰ সাউথ আফ্ৰিকান ব্ল্যাক পিপল on that symbolic day হেদিনাখন কি হৈছিল দুটাকৈ ন্যাশনাল এন্থেম গোৱা হৈছিল এটা আছিল ব্ল্যাক সকলৰ এন্থেম আৰু আনটো আছিল হোৱাইট সকলৰ এন্থেম আৰু এই দুটা এন্থেম কিয় আছে যদিও তেওঁলোকৰ মাজত বিভাজন আছিল হোৱাইট আৰু ব্ল্যাক বুলি তথাপি প্ৰত্যেকজন লোকৰে দেশখনৰ প্ৰতি প্ৰেম আছিল ভাল পোৱা আছিল ওকে তাৰ পিছত কৈছে যে on this occasion Mandela remembers the days of past যেতিয়া পাষ্টৰ দিনবিলাক মনত পেলাইছে যেতিয়া প্ৰথমতে এটো সেঞ্চুৰীৰ মানে 20th century যেতিয়া এপাৰ্থেইড বোলা পলিচিখন প্ৰথমতে প্ৰৱৰ্তন কৰা হৈছিল তেতিয়া এপাৰ্থেইড মানে কি মই আৰম্ভণিতে কৈছো তোমালোকে নিশ্চয় গম পাইছা what is this এপাৰ্থেইড তোমালোকে মোক কমেন্ট বক্সত তল লিখিবা what is এপাৰ্থেইড এটোৰ আনসাৰটো ঠিক আছে কি হ'ব এপাৰ্থেইড পলিচিখনে কি পৰিৱৰ্তন আছে হেখিনি কথা আজি মেণ্ডেলাই সোঁৱৰাইছে বুলি কিতাপখনত উল্লেখ কৰিছে however in the last decade of the century হেকেটা শতিকাৰে মানে 20th century ৰে last decade মানে কি দশক শেষৰটো দশক মানে 1990s ৰ পৰা 1999 লৈকে গতিকে 94 ত মেণ্ডেলাই শপত গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি হিচাপে গতিকে তেওঁ কৈছে আজি শেষৰটো দশকৰ ইকুৱেল ৰাইটস আমি এনজয় কৰিম সমান অধিকাৰ সকলোৰে ফ্ৰীডম আছে স্বাধীনতা আছে ইৰেসপেক্টিভ অফ কালাৰ অফ দি স্কিন দেহৰ বৰণৰ নিৰ্বিশেষে বিভিন্ন বৰণৰ হ'ব পাৰো কিন্তু স্বাধীনতা সকলোৰে আছে আজি আমি হেয়া প্ৰতিষ্ঠা কৰি দেখুৱালো বুলি কৈছে মেণ্ডেলা অলসো পেজ হোমেজ টু দ্য পেট্ৰিয়টছ বিভিন্ন বিপ্লবী লোকসকল যিসকলৰ ত্যাগ আৰু বলিদানে আসলতে তেওঁলোকৰ দেশৰ স্বাধীনতা প্ৰদান কৰিলে সেই সকলৰ প্ৰতি হোমেজ প্ৰদৰ্শন কৰিছে এই সকল লোক আছিল তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ যি সাহস উদ্যম আৰু যিখিনি জ্ঞান আছিল উদাৰতা আছিল জীৱন ত্যাগ কৰি পেলাব পাৰিছিল দেশৰ কাৰণে তেওঁলোকৰ সেইভাবে তেওঁ সন্মান দিছে সেই সকল লোকক যি সকল লোক আজি নাইকিয়া বুলি কৈছে তাৰ পিছতে কৈছে সেই সকল লোকৰ পৰাই আসলতে মেণ্ডেলাই courage মানে কি শিকিছিল সাহস মানে কি শিকিছিল very important line courage is not the absence of fear but triumph over এই লাইনটো বাৰে বাৰে কোৱেশ্চনত আহে তোমালোকৰ প্ৰতিটো পৰীক্ষাতে courage মেণ্ডেলাৰ বাবে courage কি আছিল মানে মেণ্ডেলাৰ বাবে সাহস মানে কি সাহস হৈছিল courage is not the absence ভয়ৰ অনুপস্থিতি সাহস নহয় আসলতে ভয়ৰ ওপৰত জয় লাভ কৰিব পাৰিব লাগিব প্ৰত্যেকজন মানুহৰ অন্তৰত ভয় থাকে কিন্তু তাক জয় কৰিব পাৰিলেহে আমি আগবাঢ়ি যাব পাৰিম বুলি ডাঙৰ এটা নীতি শিক্ষা দিছে মেণ্ডেলাৰ এই অভিজ্ঞতায়
Man's goodness is a flame that can be hidden but never extinguished. মানুহৰ যি সততা আছে সেইখিনি লুকাই থাকিব পাৰে আচলতে কিন্তু কেতিয়াও নাইকিয়া কৰি দিব নোৱাৰি আৰু সেই সততাৰ কাৰণে আচলতে বিভিন্ন অন্যায়বিলাকৰো উদ্ধত গৈ পেলাই মানুহে জয় লাভ কৰিছে সফলতা লাভ কৰিছে বুলি কৈছে সো পাৰ্ট 2 থকা কথাখিনি আছিল ইমানখিনি এইখিনি কথা বুজি পালে তোমালোকে আৰু বেলেগ বুজিব লগা নাথাকে ঠিক আছে সো লেটস প্ৰসিড টু দ্য নেক্সট পাৰ্ট সো মেন্ডেলা শেষৰটো কিতাপখনৰ তোমালোকৰ যেটো লেসন আছে তাৰ শেষৰটো পাৰ্টত মেন্ডেলা কেটামান কথা কৈছে যে ফ্ৰীডম মানে কি আচলতে মেন্ডেলাৰ কাৰণে সো মেন্ডেলাই কৈছে যে প্ৰতিজন মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ দুটাকৈ টুইন অব্লিগেশনস থাকে দুটা দায়িত্ববোধ থাকে জীৱনৰ মানুহৰ প্ৰতি কাৰ প্ৰতি দায়িত্ববোধ ফ্যামিলিৰ প্ৰতি নিজৰ পৰিয়ালৰ প্ৰতি পেৰেন্টছৰ প্ৰতি ওয়াইফৰ প্ৰতি চিলড্ৰেনৰ প্ৰতি আৰু আন এটা আছে কি কান্ট্ৰিখনৰ প্ৰতি দেশখনৰ প্ৰতি নিজৰ মানুহখিনিৰ প্ৰতি দেশৰ ঠিক আছে দুটাকৈ আমাৰ কৰ্তব্যবোধ থাকে এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন এটো প্ৰায় আহিব পাৰে আৰু লগতে কৈছে যে এই দুই ধৰণৰ অব্লিগেশনস প্ৰত্যেকজন মানুহে ফুলফিল কৰে নিজৰ নিজৰ সামৰ্থ্য অনুযায়ী So twin obligations কি হয় তোমালোকে ক'ব পাৰিব লাগিব family and country এই দুটা ঠিক আছে so next line নেলসন মেন্ডেলাৰ যিবিলাক আইডিয়া আছিল ফ্ৰীডম মানে কি হেয়া তেওঁ আসলতে এজ এ চাইল্ড বুজি পোৱা নাছিল তেওঁ ভাবিছিল কি পথাৰত দৌৰিবলৈ পোৱাটোৱে সুইমিং ইন দা ক্লিয়াৰ ষ্ট্ৰীমত সাঁতুৰিবলৈ পোৱাটোৱে আসলতে স্বাধীনতা কিন্তু আসলতে স্বাধীনতা মানে কি তেওঁ তেতিয়া বুজি পাইছিল যেতিয়া তেওঁ লিভলিহুড আৰ্ন কৰিবলৈ যেতিয়া তেওঁ জীৱিকা নিৰ্বাহ কৰিবলৈ ওলাই গৈছিল তেতিয়া দেখিছিল যে তেওঁৰ দেশৰ মানুহবিলাকে বিভিন্ন শাস্তি লাভ কৰি আছে দেশৰ মানুহবিলাক নিষ্পেষিত হৈ আছে নিৰ্যাতিত হৈ আছে কোলা হোৱাৰ বাবে কেৱল কোলা হোৱাৰ বাবে তেওঁলোকে ঘৃণাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু তেতিয়াই তেওঁ সকলো ভ্ৰম ইলুজন আঁতৰ হৈছিল মনৰ পৰা আৰু লগে লগে মেন্ডেলা কিহত জয়েন কৰিছিল আগতে কৈছো আফ্ৰিকান নেশনেল কংগ্ৰেছ নামৰ পাৰ্টিটোত জয়েন কৰি তেওঁ ৰাজনৈতিকভাৱে যুঁজত নামি পৰিছিল যি তেওঁৰ স্বাধীনতাৰ প্ৰতি হাংগাৰ আছিল হাংগাৰ তেতিয়া জাগি উঠিছিল স্বাধীনতা লাভ কৰাৰ বাবে ভোক জাগি উঠিছিল যেতিয়া তেওঁ গম পালে যে নিজৰ দেশৰ মানুহখিনিৰ কোনো আত্মসন্মান নোহোৱাকৈ জীয়াই থাকিব লগা হৈছে সেই সকল লোকৰ বাবে কাম কৰিবলৈ জীৱনটো উৎসৰ্গা কৰিছিল সো আকৌ কৈছে ডিজায়াৰ ফৰ ফ্ৰীডম স্বাধীনতাৰ প্ৰতি তেওঁ যি আকাংক্ষা জাগি উঠিছিল সেই আকাংক্ষাই তেওঁ এজন বেলেগ মানুহত পৰিণত কৰিলে এজন বোল্ড ওৱান এজন শক্তিশালী আৰু এজন ক্ৰিমিনেল এজন অপৰাধী পৰিণত কৰিলে হোৱাইট সকলৰ দৃষ্টিত আৰু ফ্যামিলি লাভিং ম্যান এজন পৰিয়ালৰ লগত থকা লোক এজন অঘৰী মানুহৰ দৰে অঘৰী মানুহত পৰিণত কৰিলে কাৰণ তেওঁ হোৱাইট সকলৰ বা আগৰ গভৰ্ণমেণ্টৰ বিৰোধিতা কৰি তেওঁ প্ৰায় 30 বছৰ কাল কাৰাবাস খাটিব লগা হৈছিল আৰু সেইবিলাক এনেকুৱা এটা দিন পাৰ হৈছে যিবোৰ তেওঁ নিজৰ সকলো ত্যাগ কৰি দেশৰ বাবে সকলো উৎসৰ্গা কৰিছিল মেন্ডেলাই শেষৰ কথাটো কৈছে যে অপ্ৰেছৰ আৰু অপ্ৰেছৰ কথা এটো ভেৰি ইম্পৰ্টেন্ট পইণ্ট এটো শেষৰটো পইণ্ট কিতাপখন মনত ৰাখিব লগিয়া তাৰ আগতে এটা কথা কওঁ যে এই মেন্ডেলাই যে কৈছে যে তেওঁ সকলো ত্যাগ কৰি পেলাই উলাই আহিছিল এই ত্যাগৰ বাবে তেওঁ সাহসখিনি ক'ত পাইছিল ত্যাগ কৰিবলৈ মানুহক সাহসৰ প্ৰয়োজন আৰু সাহস পাইছিল তেওঁৰ আগতে যিসকল বিপ্লৱী আছিল তেওঁৰ আগতে যিসকলৰ মৃত্যু ঘটিছে দেশৰ বাবে কাম কৰি সেই সকল লোকৰ পৰাই তেওঁ সেই কাৰেজ লাভ কৰিছিল বুলি আগৰ স্লাইডত আমি দেখুৱাইছো ঠিক আছে শেষৰটো পইণ্ট পাঠটোত কৈছে যে অপ্ৰেছৰ মানে যি লোকে ডমিনেট কৰে যি লোকে দমন কৰিছে অৰ্থাৎ হোৱাইট সকল আৰু অপ্ৰেছড যি সকল লোকক দমন কৰি থকা হৈছে যিবিলাক ভিকটিম হৈছে সেইবোৰ লোক দুয়োটাই আসলতে লিবাৰ্টি লাগে দুয়োটাকে আসলতে মুক্তিৰ প্ৰয়োজন বুলি তেওঁ বিশ্বাস কৰিছিল বুলি কৈছে আৰু অপ্ৰেছৰ সকল আসলতে কিহৰ বলি হৈছে তেওঁলোকে যদিও ব্ল্যাক পিপল সকলক ঘৃণা কৰিছিল আৰু তেওঁলোকে বিভিন্ন কঠোৰ শাস্তি দিছিল জেলত ভৰাই থৈছিল কিন্তু তেওঁলোকহে আসলতে প্ৰিজনাৰ অফ হেট্ৰেড তেওঁলোকহে আসলতে ঘৃণাৰ হাতত বন্দী হৈ আছিল বুলি কৈছে তেওঁলোকক কুসংস্কাৰ আৰু যি ঠেক মনোবৃত্তি এইবোৰে আসলতে এই অপ্ৰেছৰ হোৱাইট সকলকহে বন্দী কৰি ৰাখিছিল বুলি কৈছে তেওঁলোককহে আসলতে মুক্তিৰ প্ৰয়োজন অপ্ৰেছড সকলকটো মুক্তিৰ প্ৰয়োজনে তেওঁলোকৰ পৰাটো গোটেই জীৱনৰ মানৱীয়তা কাঢ়ি লৈছে কিন্তু অপ্ৰেছৰ যিসকল আছে যোনে দমন কৰিছে তেওঁলোকৰ পৰাও আসলতে মানৱীয়তা নাইকিয়া হৈ গৈছে গতিকে তেওঁলোককহে লিবাৰ্টিৰ প্ৰয়োজন বুলি শেষত কৈছে আৰু আমি ইয়াৰ পৰা দেখিবলৈ পাইছো যে মেন্ডেলা এগৰাকী বিৰাট পজিটিভ আৰু বিৰাট সাহসী ব্যক্তি আছিল কাৰেজিয়াছ পাৰ্সন আছিল তেওঁ কেতিয়াও হাৰ মনা নাছিল সময়ৰ ওচৰত আৰু শেষত তেওঁ কৈছে যে ফ্ৰীডম মানে শেষত কি কৈছে according to him was indivisible স্বাধীনতা বোলা বস্তুটো আসলতে
ভাগ কৰিব নোৱাৰি আজি যদি নিজৰ কমিউনিটিটোৰ নিজৰ দেশখনৰ এজন মানুহ পৰাধীন হৈছে এজনৰ ভৰিত শিকলি লগাইছে তেতিয়াহ'লে তাৰ অৰ্থ হৈছে গোটেই দেশখনৰ মানুহকে লাহে লাহে শিকলি লগোৱা হ'ব গতিকে তেওঁ স্বাধীনতা বোলা বস্তু কেতিয়াও ভাগ কৰিব নোৱাৰি বুলি তেওঁ কৈছে গতিকে এইখিনি আছে গোটেই পাঠটোৰ সাৰাংশ তোমালোকে আশা কৰো গোটেই পইণ্ট বিলাক ভালদৰে বুজি পাইছা আৰু তাৰ পিছতে তোমালোকে যেতিয়া পাঠটো পঢ়ি চাবা তেতিয়া সকলোবোৰ সহজ যেন লাগিব আমি এতিয়া চাম মেছেজ কি দিছে এই পাঠটোৰ জৰিয়তে মেছেজ কিনি হৈছে যে নেলসন মেণ্ডেলাই ফ্ৰীডমটো কি কৈছে প্ৰত্যেকজন মানুহৰে জন্মগত শৰ্ত জন্মগত যেটো অধিকাৰ সেই জন্মগত অধিকাৰ বুলি কৈছে প্ৰত্যেকজন মানুহৰে স্বাধীনতা আছে আৰু অপাৰেশন যদি দমন কৰিছে তেতিয়াহলে তাক কেতিয়াও সহ্য কৰাটো উচিত নহয় বুলি কৈছে যদিও বা সহ্য কৰিবলৈ আমি বাধ্য কিন্তু তাক কেতিয়াও মানি ৰাখিব নালাগে তাৰ বিৰোধিতা কৰা উচিত বুলি কৈছে আৰু কৈছে যে প্ৰত্যেকজন পৃথিৱীৰ প্ৰতিজন মানুহে সমান দৃষ্টি থাকিব লাগিব আৰু ডিজাৰ্ভ ৰেসপেক্ট প্ৰত্যেকজন মানুহৰে সম্মানৰ যোগ্য প্ৰত্যেকজন মানুহকে সম্মান আমি দিব লাগে এতিয়া ইয়াতে হোৱাইট আৰু ব্লেকৰ মাজত বিভাজনৰ কথা দেখাইছে কিন্তু আমাৰ মাজত ধৰ্ম লৈ বিভাজন থাকে বিভিন্ন জাতি লৈ বিভাজন থাকে হয়নে এইবোৰ কথাও আমি আসলতে বিভাজন বিলাক বাদ দি আসলতে লাভ এন্ড কম্পেশন কৰিব লাগে বুলি কৈছে ভালপোৱা আসলতে নৰমেল বস্তু ভালপোৱা এটা নেচাৰেল আমি স্বাভাৱিকতে আসলতে ভাল পাবলৈ শিকো যেনেকৈ জন্ম হৈয়ে শিকু এটাই মাকক ভাল পাবলৈ শিকে কিন্তু ভাল পাব হি জন্মগতভাৱে জানে তাক কোনো শিকাব নালাগে কিন্তু হেট্ৰেড ইজ একুৱায়াৰ্ড কিন্তু ঘৃণা কৰিবলৈ হলে কিন্তু মানুহক শিকোৱাহে হয় মানুহে আহৰণহে কৰে ঘৃণা কৰিবলৈ মানুহে আসলতে ভাল পোৱাটো নেচাৰেলি আহে গতিকে সহজ কোনটো লাভ এন্ড কম্পেশনটো ভেৰি ইজি কিন্তু আমি মিছাতে কি কৰো হেট্ৰেড নিজৰ মনত ঘৃণা সোমুৱাই লওঁ তো হেতুৱে আসলতে সমাজবোৰ ধ্বংস কৰে courage is etu sentence ipore courage is not the absence of fear but it actually lies in overcoming fears manuhe jetia bhoyok joy koribo pare bhoyok atorai par hoi pelai eta notun stage ole jabo pare hetu he hoise sahok courage ঠিক আছে আৰু হেখৰ আকৌ কৈছে freedom is indivisible স্বাধীনতা কেতিয়াও ভাগ কৰিব নোৱাৰি ভাগ কৰিব নোৱাৰি এজনৰ মাজত যদি তুমি এজনক যদি পৰাধীন কৰি তুলিছা আনজনৰ পৰা তুমি কেতিয়াও হাৰিব নোৱাৰা এজনৰ ভৰিত শিকলি লগোৱা মানে আনজনকো আসলতে তুমি পৰাধীন কৰিবলৈ চেষ্টা কৰিছা গতিকে এইখিনি আছিল পাঠটোৰ মেছেজ হেখত ইমানবোৰ টান ওয়াৰ্ড থকা এটা লেসন আছে লেসন হৈছিল এটো তোমাৰ আৰু গতিকে এই লেসনটোৰ ওয়াৰ্ড মিনিংস খিনিও দি দিয়া তোমাৰ প্ৰয়োজনীয় বুলি ভাবিলো গতিকে ওয়াৰ্ড মিনিংস খিনি হৈছে এয়া তোমালোকে এটা স্ক্ৰিনশ্বট ল'ব পাৰা ইউ ক্যান টেক আ স্ক্ৰিনশ্বট অৰ ইউ ক্যান ৰাইট ইট ডাউন যাতে পজ কৰি পেলাই লিখি লবা যাতে বেছি সময় ইয়াত আমি ৰব লগা নহয় next slide to ase these are the word meanings confer glory outlaws so jiman word meanings english tumalke koriba timan tumalokor word stock bahibo so you should know the word meanings apartheid aru hehot boyhood ei kini hoise word meanings tumaloke ako pause kori orthopor sai lobo pariba ঠিক আছে so this is all for today গুটেইখিনি বস্তু এটা ভিডিওতে তোমালোকক সময় দিছো যদিও বা পাঠটো দীঘল আকৰ তোমালোকে গুটেইখিনি বুজি পাইছা আৰু নুবুজা থাকিলে নিশ্চয় তোমালোকে মোক জনাব পাৰিবা ঠিক আছে তো আজিলৈ তেনেহলে ইমানতে সামৰো থ্যাংক ইউ